কাজিৰঙাত অনিৰ্দিষ্টকাললৈ বন্ধ ব্যক্তিগত হাতী সাফাৰী। বন বিভাগৰ বিৰুদ্ধে ব্যক্তিগত হাতী সাফাৰী সন্থাৰ প্ৰতিবাদ। বন বিভাগে নিত্য নতুন নিয়মেৰে হাৰাশাস্তি কৰাৰ অভিযোগ। বছৰৰ অন্তিম ক্ষণত কাজিৰঙাত দেখা পোৱা গৈছে পৰ্যটকৰ অত্যাধিক ভিৰ। তাতে বন্ধ হৈ পৰিছে ব্যক্তিগত হাতী সাফাৰী। বৰ্তমান কাজিৰঙাত দেখিবলৈ পোৱা গৈছে জীপ সাফাৰীত যথেষ্ট সংখ্যক পৰ্যটকে ভিৰ কৰিছে। দেওবাৰে কাজিৰঙালৈ আগমন ঘটাত দেশী বিদেশী পৰ্যটক পৰিল বিপাঙত। বন বিভাগে জাৰি কৰা এক নিৰ্দেশনাত ক্ষোভিত কাজিৰঙাৰ ব্যক্তিগত হাতী সাফাৰী সন্থাই লোৱা প্ৰতিবাদী কাৰ্যসূচীত হাৰাশাস্তিৰ সন্মুখীন হ'ল দেশী বিদেশী অসংখ্য পৰ্যটক। দেওবাৰৰ পৰা প্ৰযোজ্য হোৱাকৈ কাজিৰঙাত অনিৰ্দিষ্টকাললৈ হাতী সাফাৰী বন্ধ ৰখাৰ সিদ্ধান্ত ল'লে ব্যক্তিগত হাতী সাফাৰী সন্থাই। বন বিভাগৰ যি নিৰ্দেশ, যোৱাকালি আমি এখন নিৰ্দেশ পাইছোঁ হোৱাটছএপত যে তেওঁলোকক ছিকিউৰিটি পাৰপাজত প্ৰতিটো হাতীত এটাকৈ ছিট দিব লাগে, আৰু এটাকৈ ছিট দিয়াটো আমাৰ কাৰণে সম্ভৱ নহয়। 24 তাৰিখৰ পৰা যেতিয়ালৈকে আমি মীমাংসা নাপাওঁ তেতিয়ালৈকে আমাৰ হাতী সাফাৰী বন্ধ থাকিব। পৰ্যটকৰ নিৰাপত্তাৰ দোহাই দি বন বিভাগে হাতী সাফাৰীৰ 4খন আসনৰ এখন বন সুৰক্ষা কৰ্মীৰ বাবে ৰখাৰ নিৰ্দেশনা জাৰি কৰিছিল। বন বিভাগৰ নিৰ্দেশনাৰ পিছতে ক্ষোভিত হাতী সাফাৰী সন্থাই এক সিদ্ধান্ত লোৱাত এতিয়া হাহাকাৰ পৰিস্থিতি হৈছে পৰ্যটকৰ। বছৰৰ শেষত কাজিৰঙাত পৰ্যটকৰ অভাৱনীয় ভিৰ। হাতী সাফাৰী বন্ধ থকাত জীপ সাফাৰীৰ সংখ্যা বৃদ্ধি। দুবাৰৰ সলনি 3বাৰকৈ এখন জীপক পৰ্যটক নিয়াত অনুমতি। তথাপি জিপচিৰ অভাৱত বিমুখ হ'বলগীয়া হৈছে কাজিৰঙালৈ অহা অধিকাংশ পৰ্যটক। দেওবাৰে পুৱাৰ ভাগতে কাজিৰঙাত জিপচিৰে সাফাৰীৰ সুবিধা ল'বলৈ হেতা অপৰাৰ লগে পৰ্যটকে। পুৱাৰে পৰা এইদৰে দেখা গ'ল জিপচিৰ লানি নিচিঙাহাৰী। পৰ্যটকসকলে সন্মুখীন হোৱা অসুবিধাৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিলে কাজিৰঙাৰ ব্যক্তিগত হাতী সাফাৰী সন্থাই। মই প্ৰথমতে আমাৰ কাজিৰঙালৈ অহা দেশী বিদেশী পৰ্যটকসকলৰ পৰা আমি ক্ষমা প্ৰাৰ্থী, কাৰণ আমি যিটো কাম কৰিব নালাগে ফৰেষ্ট ডিপাৰ্টমেণ্টে আমাক বাধ্য কৰোৱাৰ কাৰণেহে আমি কৰিব লগা হ'ল, নহ'লে আমি এই পৰ্যায়লৈ কেতিয়াও আমি নিয়াৰ পক্ষপাতি নাছিলোঁ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ আৰু ব্যক্তিগত হাতী সাফাৰী সন্থাৰ মাজত যুঁজত বিৰিণাৰ মৰণ সদৃশ হৈছে দেশী বিদেশী পৰ্যটকৰ। কাজিৰঙাৰ পৰা নীলপদ্ম শৰ্মাৰ ৰিপৰ্ট DY365।